আপোনালোকক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম শনি মায়েৰ কি হোৱাৰ কথাটো। শনি এতিয়া কুম্ভ ৰাশিত প্ৰত্যক্ষভাৱে ঘূৰি আহিছে। নিজৰ ৰাশি কুম্ভ ৰাশিত থকাৰ সময়ত 2024 চনৰ 15 নৱেম্বৰত প্ৰত্যক্ষ ৰূপ ধাৰণ কৰিছে। গতিকে এই সময়ত শনি নিজৰ সমান্তৰাল গতিত থাকিব। আপোনালোকক কওঁ যে শনিদেৱে কুম্ভ ৰাশিত 30 জুনৰ পৰা ৰেট্ৰগেড মোচনত আছিলে, অৰ্থাৎ তেওঁৰ গতিটো বিপৰীত মোচনত আছিলে বা বিপৰীত গতিত আছিলে। সেইবাবে সকলো গ্ৰহতে কিছু প্ৰভাৱ পৰিছিলে, কিন্তু এতিয়া 129 দিনৰ পিছত গতি সলনি কৰিছে আৰু যিটো 2025 চনৰ 29 মাৰ্চলৈকে শনি কুম্ভ ৰাশিতে থাকিব আৰু তাৰ পিছত ৰাশি সলনি কৰি মীন ৰাশিলে ট্ৰেনজিট কৰিব, য'ত 2028 চনৰ ফেব্ৰুৱাৰীলৈকে থাকিব। শনিদেৱ বৰিয়ান যুগত প্ৰত্যক্ষ হৈছিল 2024 চনৰ 15 নৱেম্বৰত, যেতিয়া শনিদেৱে ৰেট্ৰগেডৰ পৰা প্ৰত্যক্ষভাৱে ঘূৰি আহিছিলে। তেতিয়া সেই সময়ত বৰিয়ান যুগৰ সংমিশ্ৰণ আছিল। আপোনালোকক কওঁ যে 27টা যুগৰ ভিতৰত বৰিয়ান যুগ 18তম যুগ, যিটো অতি শুভ বুলি গণ্য কৰা হয়। এই যুগ বৃহস্পতি আৰু ভগৱান কুবেৰৰ লগত জড়িত। এই যুগত জন্ম লোৱা যিকোনো ব্যক্তিয়ে অতি পাকৈত আৰু নিজৰ কেৰিয়াৰত ভাল সফলতা লাভ কৰে। কুম্ভ ৰাশিত শনিৰ প্ৰত্যক্ষ হোৱাৰ প্ৰভাৱ জ্যোতিষত শনিৰ বিশেষ তাৎপৰ্য আছে। শনি হৈছে আটাইতকৈ লেহেমীয়া গতিশীল গ্ৰহ, সেয়েহে ইয়াৰ প্ৰভাৱ মানুহৰ জীৱনত দীৰ্ঘদিন ধৰি থাকে। শনিৰ ৰাশিৰ পৰিৱৰ্তনৰ উপৰিও ই সময়ে সময়ে প্ৰত্যক্ষ আৰু পশ্চাদমুখীও হয়। শনিয়ে পশ্চাদগমনৰ পৰা প্ৰত্যক্ষভাৱে ঘূৰি অহাৰ অৰ্থ হ'ল এতিয়া জীৱনত স্পষ্টতা আৰু কৰ্মত সফলতা আহিব। একে সময়তে শনি গ্ৰহ যেতিয়া পশ্চাদগামী হয়, তেতিয়া কৰ্মত বাধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে শনিৰ প্ৰত্যক্ষ প্ৰভাৱৰ বাবে জীৱনৰ বিভিন্ন অঞ্চলে গতি লাভ কৰিব। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে শনিদেৱে 2024 চনৰ 15 নৱেম্বৰৰ পৰা তেওঁলোকৰ আৰসী অৰ্থাৎ প্ৰথম ঘৰত গতি কৰি আছে। কওঁ যে শনিদেৱে কুম্ভ ৰাশিৰ লোকৰ বাবে প্ৰথম আৰু দ্বাদশ স্থানত অধিপতি হৈ আছিলে। শনি কুম্ভ ৰাশিত প্ৰত্যক্ষভাৱে গতি কৰাৰ বাবে ব্যৱসায়ৰ লগত জড়িত লোকসকলে নিজৰ প্ৰতিযোগীৰ সন্মুখীন হ'বলগীয়া হৈছিলে আৰু তেওঁলোকৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ত ভাল লাভ পাবলৈ হ'লে কিছুমান ভিন্ন কৌশল অৱলম্বন কৰিব লাগিব। একে সময়তে কৰ্মক্ষেত্ৰত নিয়োজিত লোকসকলেও নিজৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে বিবাদত আদিৰ জড়িত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। এই সময়ছোৱাত আপোনালোকৰ লগত কোনো দুৰ্ঘটনা আদিও হ'ব পাৰে। জ্যোতিষত শনিদেৱৰ গুৰুত্বৰ বিষয়ে ক'বলৈ গ'লে শনিদেৱ হ'ল বিচাৰক, অনুশাসনৰ গ্ৰহ আৰু ফলাফলৰ দাতা। গতিকে শনিদেৱ এটা লেহেমীয়া গতিশীল গ্ৰহ, যাৰ বাবে ই দীৰ্ঘদিন ধৰি এটা ৰাশিত থাকে। শনিদেৱ মকৰ আৰু কুম্ভ ৰাশিৰ অধিপতি। তুলা ৰাশিত ই সৰ্বাধিক আৰু মেঘ ৰাশিত সৰ্বনিম্ন, আনহাতে পুষ্য, অনুৰাধা আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভু। ৰাশিফলত যদি শনি কোনো শুভ স্থানত থাকে তেনেহ'লে শনিদেৱ ভাল ফল দিয়ে, আনহাতে যদি কোনো অশুভ স্থানত থাকে তেনেহ'লে ব্যক্তিজনৰ কামত কিছু পলম বা বাধাৰ সৃষ্টি হয়। গতিকে এইবোৰ আপোনালোকে প্ৰভাৱ গম পালে। এতিয়া আমি আগবাঢ়িম আমাৰ যিবোৰ ৰাশি আছে, 12 ৰাশিৰ ভিতৰত কি প্ৰভাৱ আহিব এতিয়া বৰ্তমানে যিহেতু শনি এতিয়া সমান্তৰাল গতি লাভ কৰিছে। গতিকে 12টা ৰাশিৰ বিষয়ে মই ক'ম, কিন্তু ইয়াৰ পূৰ্বে আপোনালোকে জানিব লাগিব যে শনিৰ কি কাৰকৰ ফলত বা কি স্থানৰ ফলত আপোনালোকৰ ৰাশিত প্ৰভাৱিত হ'ব। আপোনালোকে এই ভিডিঅ'টো ভালদৰে চাব আৰু আপোনালোকে শেষত জনাব যে আপোনালোকে কেনেকুৱা পাইছে, ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে উপকৃত হৈছে নেকি। যদি উপকৃত হয় তেনেহ'লে নিশ্চয়কৈ লাইক আৰু কমেণ্ট নিশ্চয়কৈ কৰিব। শনিৰ গতিপথ পৰিৱৰ্তন কৰাৰ ফলত ধনুৰাশিৰ লোকসকলৰ বাবে শনি দ্বিতীয় আৰু তৃতীয় স্থানৰ অধিপতি আৰু ই আপোনাৰ তৃতীয় স্থানত প্ৰত্যক্ষ গতি কৰি আছে। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা এই মাহটো বা এই সময়খিনি আপোনাৰ বাবে উৎকৃষ্ট হ'ব আৰু ৰাশিৰ পৰা বীৰত্বৰ তৃতীয় স্থানত ট্ৰেনজিট কৰাৰ সময়ত শনিদেৱৰ বাবে প্ৰত্যক্ষ হোৱাটোৱে উত্তম হ'ব। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতিও আপোনাৰ আগ্ৰহ বাঢ়িব আৰু যিকোনো ধৰণৰ তীৰ্থৰ যাত্ৰা আপোনাৰ সম্ভাৱনা থাকিব। আৰু এই সময়খিনিত অৰ্থাৎ আপোনাৰ 15 নৱেম্বৰৰ পৰা আৰম্ভ কৰি 30 মাৰ্চলৈকে আপুনি কঠোৰ পৰিশ্ৰম কৰি থাকিব লাগিব, অন্যথা আপুনি কোনো ধৰণৰ ভাল ফল নেদেখে। আৰু এইখিনি সময়ত আপোনাৰ যাতায়তো সম্ভাৱনা থাকিব আৰু আপোনাৰ যাতায়তবোৰ আপোনাৰ বাবে লাভজনক হ'ব। ব্যৱসায়ত লাভ হ'ব, বিশেষকৈ যিসকলে অনলাইন মাৰ্কেটিং কৰি আছে তেওঁলোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সন্তানৰ কিছু বাধা আহিব, সেইবাবে সন্তানৰ লগত আপোনালোকে আলাপ আলোচনাৰ জৰিয়তে তেওঁলোকৰ সমস্যা সমাধানৰ যত্ন কৰিব
আৰু ইয়াৰ যোগেদি আপোনাৰ সন্তানেও ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব আৰু লগতে তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। ভাগ্যৰ আশাত আপুনি বহি নাথাকিব, কাৰণ ভাগ্যই আপোনাৰ বেছি লাভ নকৰায়, বৰঞ্চ আপুনি কঠোৰ পৰিশ্ৰম কৰিলেহে আপোনাৰ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু বহিৰাজ্যত যিসকলে আছে তেওঁলোকৰ কিছু অসুবিধা আদি হ'ব পাৰে, সেইবাবে যত্ন কৰিব যাতে এই সময়খিনি আপুনি অলপ সাৱধানে চলিবলৈ। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ভাল ফল দেখা পাব। আৰু আপোনাৰ শনিদেৱে এই সময়খিনিত আপোনাৰ খৰচো বৃদ্ধি কৰিব, সেইবাবে অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ একেবাৰে নকৰাটোৱে আপোনাৰ বাবে মংগলজনক হ'ব, কাৰণ বেছি খৰচ কৰাৰ ফলত আপোনাৰ আৰ্থিক সংকটেও দেখা দিব পাৰে। এই সময়খিনি আপোনাৰ টোপনিত কিছু অসুবিধা আহিব পাৰে বা স্বাস্থ্যজনিত কিছুমান কাৰকে আপোনাক বাধা দিব পাৰে। সেইবাবে এই সময়খিনিৰ কাৰণে আপুনি সুস্থ হৈ থাকিবলৈ আপুনি যত্ন কৰিব লাগিব আৰু যিবোৰ সুষম আহাৰ আছে সেইবোৰ গ্ৰহণ কৰাটো আপোনাৰ বাবে অত্যাৱশ্যকীয় হ'ব। এই সময়খিনিৰ কাৰণে আপোনাৰ উপায় হ'ব শনি মন্দিৰত গৈ ধূপ দীপ জ্বলাব আৰু লগতে হনুমান চালিচা পাঠ কৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিলৈ আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত ওং শনিদেৱায় নমঃ বুলি লিখিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে আপোনালোকৰ শুভ সময় আহি পৰিছে।